ভোগৰ উৎসৱ ভোগালী বিহুৰ আজি উৰুকাৰ দিন আৰু এই উৰুকাৰ দিনাখনে মঙললৈ যি মাছ বজাৰত ভিৰ পৰা দেখা গৈছে। মই পৰিৱেশটো দেখুৱাম। এই হৈছে এক সুন্দৰ পৰিৱেশ মঙললৈ মাছ বজাৰ আৰু বিভিন্ন মাছ ইয়াতে ভৰি পৰা দেখা গৈছে আৰু বিভিন্ন যি গ্ৰাহকসকল আহি যি মঙললৈ মাছ বজাৰত পুৱাই আজি মাছ ক্ৰয় কৰিবলৈ আহিছে। বিভিন্ন ধৰণৰ মাছ, বৰালি মাছ, ভকুৱা মাছ, ৰৌ মাছ, আৰি মাছ, সকলো মাছেই আজি এই মঙললৈ যি মাছ বজাৰ, এই মাছ বজাৰত মাছেৰে ভৰি পৰিছে আৰু এই হৈছে এক সুন্দৰ পৰিৱেশ আৰু এই মাছেৰে আজি যি লোকেল মাছ আচলতে এই লোকেল মাছেৰে আজি সকলোৱে পৰিয়ালে লগ হৈ এসাঁজ খাব আৰু এইটো হৈছে ভকুৱা মাছ আৰু এই ভকুৱা মাছটো এই ভকুৱা মাছটো ক্ৰয় কৰিব আৰু ক্ৰয় কৰি গ্ৰাহকে আচলতে এসাঁজ লগে ভাগে খাব আৰু ইয়াতে বিক্ৰেতা আছে। বিক্ৰেতাৰ পৰা আমি কিছু কথা জানিম। কেনেকুৱা মাছ কি দামত মাছ লৈছে, কি মাছ আনিছে আপোনালোকে? আৰি, বৰালি, ভকুৱা, চিতল, চিলভাৰ। ভকুৱা কোৱালিটি দাম আছে। ভকুৱা ডাঙৰটো 30 কেজিটো 1500 টকা কিলো, আৰি 1500, বৰালি 1500, ভকুৱা 1000-1200, চিতল 1200। বাঢ়িছে, অলপ দাম বাঢ়িছে। যিসমূহ দাম আচলতে এই যি ভকুৱা মাছটো প্ৰায় প্ৰতি কিলো 1500 টকাকৈ এই মাছ আৰু চিতল মাছ 1200-1300 টকা কৰি আৰু এইদৰে এইবাৰ যি এই মঙললৈ যি মাছ বজাৰ আৰু এই মাছ বজাৰৰ পৰা ক্ৰয় কৰি যি বিহুত এতিয়া উৰুকাৰ দিনাখনে আজি সকলোৱে লগে ভাগে এসাঁজ খাব। এইদৰে আজি মঙললৈ মাছ বজাৰৰ মাছেৰে ভৰি পৰা দেখা গৈছে। দাদা মাছ কিনিব আহিছে? হয়, মাছ কিনিব আহিছোঁ মঙললৈ বজাৰ। বহুত লোকেল মাছ ওলাইছে, ডাঙৰ মাছ ওলাইছে, ভাল লাগিছে। ডাঙৰ মাছ এটা কিনি ঘৰৰ আলহী অতিথিৰ সৈতে একেলগে মিলি উদৰ পূৰাই ভোগালীৰ ভোগ ল'ম বুলি ভাবিছোঁ। আৰু সকলোৱে খাব এসাঁজ? হয়, সকলোৱে আলহী অতিথি একেলগে মিলি খাম। ডাঙৰ মাছ এটা ল'ম বুলি ভাবিছোঁ। আহিছোঁ, বহুত ভাল লোকেল মাছ ওলাইছে। আশা কৰিম ভোগালী ভালদৰে পাৰ হ'ব। দাম কমিছে নে বাঢ়িছে? দাম মোটামুটি ঠিক আছে। ডাঙৰ মাছততো দাম বেছি থাকিবই, সৰু মাছবিলাকৰ দাম মোটামুটি ঠিক আছে আৰু ডাঙৰ যিবিলাক হিচাপতকৈ অলপ বেছি ডাঙৰ সেইবিলাকৰ অলপ দাম বেছি হ'বই আৰু দাম ভৰি হ'লেও ভোগালীৰ উৎসৱ যিহেতুকে ভোগ কৰিবই লাগিব। আচলতে যি দাম বেছি হ'লেও যি ভোগৰ উৎসৱ ভোগালী যি বিহু উৰুকাৰ দিনাখনে আজি এসাঁজ সকলোৱে খাব। কি ক'ব? মাছ কিনিব আহিছে? হয়, প্ৰথমে আমি ঈশান নিজৰ পৰিয়ালক আমি ধন্যবাদ জনাইছোঁ। আমি ৰাতিপুৱাই মঙললৈ বজাৰত আহিলোঁ আৰু মঙললৈ বজাৰত আমি কিছু পৰিৱেশ চালোঁ মাছৰ বজাৰ আৰু উভৈনদী হৈছে থলুৱা মাছেৰে। আজি উৰুকাৰ নিশা লগে ভাগে পৰিয়ালৰ সৈতে একেলগে খাম। ওচৰ চুবুৰীয়াৰ সৈতে ভেলাঘৰত নিশা কিছু সময় কটাম, ফূৰ্তি কৰিম, ধেমালি কৰিম আৰু ভোগৰ যি আনন্দ সেই উপভোগ কৰিম। আমি সকলোৱে লগ হৈ আজি এটি প্ৰীতি ভোজন কৰিছোঁ আৰু এই মঙললৈ দৈনিক বজাৰত আহিছোঁ। মাছৰ যথেষ্ট দাম হৈছে। ৰৌ মাছ, বৰালি মাছ, চিতল মাছ, ভকুৱা মাছ সকলো মাছেই ওলাইছে, কিন্তু দামটো অলপ বেছি হৈছে। সেইকাৰণে গ্ৰাহক কিছু ভিৰ হৈছে যদিও বহুত বেছি এতিয়ালৈকে অহা নাই আৰু আমি এটা ডাঙৰ চিতল মাছ ল'ম বুলি ভাবিছোঁ। চিতল মাছৰ কিন্তু দামটো প্ৰায় 800 টকাতকৈ বেছি প্ৰতি কিলোত। আৰু এনেধৰণে যি উৰুকাৰ দিনাখন সকলোৱে লগ হৈ এসাঁজ খাব আৰু খোৱাৰ কাৰণে আজি মঙললৈ যি মাছ বজাৰ, এই মাছ বজাৰত যি গ্ৰাহকৰ ভিৰ পৰা দেখা গৈছে আৰু এইদৰে যি মঙললৈ মাছ বজাৰ বিভিন্ন মাছ উপলব্ধ হৈছে ইয়াতে। কেনেকুৱা মাছ আজি ভালেই যথেষ্ট মাছ ওলাইছে, ডাঙৰ মাছো ওলাইছে। আৰি, বৰালি, ভকুৱা মোটামুটি আপোনাৰ ভকুৱা 40 পৰা 35 কিলোমান ভকুৱা ওলাইছে। আপোনাৰ আৰি এনেকৈ 25-30 ওলাইছে, বৰালি 25 মান ওলাইছে। দামটো অলপ হাই হৈ আছে। আপোনাৰ বৰালিটো আপোনাৰ 1800-1900 এনেকৈ যাই আছে, আৰিটো 2200-2300, চিতল 1200 কিলো যাই আছে আৰু ডাঙৰ ভকুৱাটো আপোনাৰ ধৰক 1600-1700 যাই আছে 40 কিলো ওজনতো। ডাঙৰ মাছ ওলাইছে আজি মোটামুটি ধৰক 40, 35, 30, 18, 10, 12, 13 এনেকুৱা ওজনৰ মাছ ওলাইছে মঙলদৈ বজাৰত। আৰু এইদৰেই যি মঙললৈ যি মাছ বজাৰত বিভিন্ন ধৰণৰ মাছ ওলাইছে আৰু বিভিন্ন গ্ৰাহক আহি যি ভিৰ পৰা দেখা গৈছে আৰু এই মঙললৈ যি মাছৰ বজাৰৰ পৰা ক্ৰয় কৰি আজি সকলোৱে লগে ভাগে এসাঁজ খাব।